Salute! So the rider said, আৰু বহুতে কয় যে এওঁলোকে নিজৰ আজিটো হেৰুৱাইছে আমাৰ কালিৰ কাৰণে, কিন্তু মই অলপ ৰিভাৰ্ছ ভাবোঁ যে তেওঁলোকে নিজৰ অহাকালিটো হেৰুৱাইছে আমাৰ আজিৰ কাৰণে। তেওঁলোক অহাকালিটো নিজৰ ছেক্ৰিফাইচ কৰিছে যাতে আজি আমি ভালকৈ থাকোঁ। আৰু আমাৰ ক্লাবৰ ফালৰ পৰা আমি এটা তেখেতৰ মাক দেউতাককতো আমি এটা সৰু সম্বৰ্ধনা জনাম, কিন্তু তাতকৈ ডাঙৰ কথা হৈছে আমি গম পালোঁ যে দেউতাকৰ ৰিচেণ্টলি এটা ভৰিৰ চাৰ্জাৰী এটা হৈছিলে, তেখেতৰ প্লেট লগোৱা হৈছিলে আৰু মানে আনফৰ্চুনেটলি আৰু তেখেত ঘূৰি আহি দেউতাকৰ ট্ৰিটমেণ্ট কৰাৰ কথা আছিলে, কিন্তু সেইটো হ'ব নোৱাৰিলে। আমি ভাবিছোঁ যে তেখেতৰ দেউতাকৰ ট্ৰিটমেণ্ট ফাৰ্ডাৰ ট্ৰিটমেণ্ট মানে যাতে তেখেতৰ ভৰিৰ প্লেট চেট খুলি যদি বেছিক ট্ৰিটমেণ্ট এটা আমি কৰাই দিব পাৰোঁ, সেইটো কাৰণে আমি অলৰেডি পদক্ষেপ লৈছোঁ। কৰিব পাৰে এইটো যে কণ্ট্ৰিবিউশ্যনটো ফাইনেন্সিয়েল হয় সেইটো নহয়, কোনোবাই যদি ডক্টৰ চিনি পায়, কোনোবাই যদি মেডিচিনৰ কাৰোবাক চিনি পায়, যেনেকৈ কৰে। ইয়াৰ 1 পইণ্ট কোঅৰ্ডিনেটৰ হৈছে আমাৰ মনীষ বৰদলৈ। এজনে ধৰি দিব লাগিব নেকি? হবে ছাৰ, সেইটো চাই দিবি। চলো गण मनय विनायक पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय
মাজিৰগাঁৱৰ প্ৰয়াত শ্বহীদ ভাস্কৰ কলিতাৰ তেখেতে এগৰাকী পুলিচ বিষয়া হৈ তেখেতে যি ধৰণে অসম মাতৃৰ কাৰণে সেই সময়ত বিচ্ছিন্নতাবাদী শক্তিৰ লগত যুঁজি তেখেত অসম মাতৃৰ কাৰণে তেখেতে প্ৰাণ আহুতি দিব লগা হ'ল। তাৰ কাৰণে আমি মাজিৰগাঁওবাসী ৰাইজে সদায় ভাস্কৰ কলিতাক আমি স্মৰণ কৰি যাম। গতিকে আজিৰ এই গণৰাজ্য দিৱসত আজি গুৱাহাটীৰ পৰা আহি ৰাইডিং ক্লাবে লুইট ৰাইডাৰ্ছ ক্লাবে আজি তেখেতসকলে আজি ইয়াতে সমবেত হৈ শ্বহীদ ভাস্কৰ কলিতাক যি ধৰণে তেখেতসকলে সন্মান জনালে, পৰিয়ালবৰ্গক যি ধৰণে সন্মান জনালে, তাৰ কাৰণে মই এই লুইট ৰাইডাৰ ক্লাবক আমি মাজিৰগাঁওবাসী ৰাইজৰ হৈ তেখেতসকলক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু তেখেতসকলে যি আজি ৰাজহুৱাভাৱে তেখেতসকলে প্ৰতিশ্ৰুতি দিলে যে ভাস্কৰ কলিতাৰ পিতৃৰ তেখেত বৰ্তমান অসুস্থ, তেখেতৰ যথেষ্ট চিকিৎসাৰ প্ৰয়োজন, এই চিকিৎসাৰ সমগ্ৰ খৰচ লুইট ৰাইডাৰ্ছ ক্লাবে আজি ৰাজহুৱাভাৱে তেখেতসকলে বহন কৰিম বুলি ক'লে। তাৰ কাৰণে মই তেখেতসকলক পুনৰ ধন্যবাদ জনাইছোঁ যে আজি যি সময়ত অসম চৰকাৰে যে আমি বাৰে বাৰে আমি কৈ আছিলোঁ, পৰিয়ালবৰ্গও কৈ আছিল যে ভাস্কৰ কলিতা আছিল একমাত্ৰ ল'ৰা পৰিয়ালটোৰ, গতিকে তেওঁ শ্বহীদ হ'বলগীয়া হ'ল। আজি ঘৰখন কেনেকৈ চলি আছে সেই কথা আজি চৰকাৰে কিন্তু তেখেতসকলে আমি বাৰে বাৰে কৈ থকাৰ পিছতো তেখেতসকলে এই কথাটো অনুভৱ কৰা নাই যে এগৰাকী তেখেতৰ ভগ্নী আছে, এই ভগ্নীগৰাকীক আমি অন্ততঃ চতুৰ্থ বৰ্গৰ চাকৰি এটাত হ'লেও তেখেতক আমি মকৰল কৰাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা আমি DGP মহোদয়ক আমি আবেদন জনাইছিলোঁ। আৰু সেই সময়ত আমি ইয়াতে মন্ত্ৰী কেইবাগৰাকীও আহিছিল, তেখেতসকলক অনুৰোধ জনাইছিলোঁ, কিন্তু আজি গোটেই কথা ফুটুকাৰ ফেন হৈ ৰ'ল। আজিলৈ এটা চাকৰিৰ ব্যৱস্থা তেখেতসকলে যিটো সন্মান দিব লাগে সেই সন্মানটো নিদিলে, সেই সন্মানটোতো ডেফিনিট দিয়া নাই। আজি শ্বহীদৰ এইখন চৰকাৰে যে আচলতে শ্বহীদক সন্মান দিব নজনা চৰকাৰ, সেই কথা আমি বাৰম্বাৰ আমি দেখি আহিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ জৰিয়তে শ্বহীদসকলক উপলুঙা কৰিছে। গতিকে তাৰ লগে লগে এই কথাবিলাকতো সৰু কথা, যে শ্বহীদৰ প্ৰতি যে আচলতে অৱহেলিত, সেই কথা চৰকাৰৰ কাম কাজে তাৰোপৰি প্ৰমাণ কৰি দি আছে। 26 জানুৱাৰী স্বাধীনতাৰ ভাস্কৰ কলিতাৰ যি সম্বৰ্ধনা ৰাইডাৰ্ছ ক্লাবে যি সম্বৰ্ধনা জনালে, তাত আমি ভাস্কৰ কলিতাৰ পিতৃ গৌৰৱান্বিত আৰু ৰাইডাৰ্ছ ক্লাবৰ সকলো কৰ্মকৰ্তাকে আমি আন্তৰিক শুভেচ্ছা। আৰু আপোনাৰ চৰকাৰে যে আপোনাৰ কোনো ধৰণৰ সহায় সহযোগ কৰা নাই? চৰকাৰেতো এতিয়ালৈ একো আমাক দিয়া নাই, আৰু কেতিয়াবা যে দিব সেইটো আশা কৰিব নোৱাৰোঁ। আমি ভাস্কৰ কলিতাৰ পিতৃ মাতৃ হিচাপে আমি একো নাপালোঁ। বাকী এখন তাৰ কাপোৰ এখনো নাপালোঁ। চাৰ্টিফিকেটটো পোৱাই নাই? চাৰ্টিফিকেটটো দূৰৰে কথা, শ্বহীদ পৰিয়াল হিচাপে আমি একো পোৱা নাই চৰকাৰৰ পৰা। চৰকাৰ কি আহ্বান জনাব আপুনি ক্ষেত্ৰত? চৰকাৰৰ তেখেতসকলেতো বহুত হেৰিয়ে কয়, কি কৰিব, এই পৰিয়ালৰ কাৰণে একমাত্ৰ ছোৱালী সংস্থাপন দিয়াৰ কাৰণে অনুৰোধ কৰিছিলোঁ।